ক্ষতিপূৰণ পাব লাগিবই ৰাহুল কুটুমৰ ন্যায় পাব লাগিবই ৰাহুল কুটুমৰ ন্যায় পাব লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ৰাহুল কুটুমৰ ন্যায় পাব লাগিবই ডিএমপিকে জিন্দাবাদ নেপাল কৃষক শ্ৰমিক সংঘ জিন্দাবাদ নেপাল কৃষক শ্ৰমিক সংঘ জিন্দাবাদ ৰাতুল কুটুমক ন্যায় দিব লাগিব আমি এজন যুৱক আমি ৰাতুল কুটুমক হেৰুৱাইছো আমাৰ ডেকা উঠি অহা ল'ৰা আৰু চাকৰি প্ৰত্যাশী তেওঁ নিজে ব্যায়াম কৰি কেইদিনমানৰ পাছতে এটা চাকৰিৰ কাৰণে তেওঁ নিজে এপ্লাই কৰিবলৈ গৈ থকা এজন যুৱক আছিলে তেওঁ আজি যদি কৰ্মসংস্থান পোৱাহেঁতেন এটা স্থায়ী কৰ্মচাৰী হ'লহেঁতেন চৰকাৰৰ গতিকে এনেকুৱা জীৱন্ত ডেকা ল'ৰা এটা বানপানী অধ্যুষিত আৰু নিচলা এটা পৰিয়াল এই ল'ৰাটোৰ কাৰণে আমাৰ বিদ্যুৎ বিভাগক আমি জবাবদিহি কৰিবলৈ আহিছোঁ আমি জিপাল আৰু টিএমপিকে উদ্যোগত গতিকে এই বিভাগক আমি কেতিয়াও ক্ষমাৰ দৃষ্টিৰে নাচাওঁ তেওঁলোকে প্ৰি আৰু পষ্ট ফ্লাডৰ যিটো মেজাৰ যিটো চাইণ্টিফিকেলি কৰিব লাগে সেই সম্পৰ্কে কোনো ধৰণৰ তেওঁলোকে আচলতে সচেতনভাৱে দায়িত্ব সহকাৰে তেওঁলোকে পালন কৰা নাই আৰু বিদ্যুৎ বিভাগৰ সম্পূৰ্ণ গাফিলতিৰ কাৰণে আমি ৰাতুল কুটুমক হেৰুৱাইছোঁ কাৰণ সেইকাৰণে আমি বিদ্যুৎ বিভাগক কৈছোঁ এককালীন শকত ধন ক্ষতিপূৰণ দিয়াৰ উপৰিও তেওঁৰ পৰিয়ালটোক এটা চাকৰিত মকৰল কৰাৰ কাৰণে বিদ্যুৎ বিভাগে দায়িত্ব স্বীকাৰ কৰিব লাগিব অন্যথা আমাৰ আন্দোলন উঠাই নলওঁ নিশ্চয়কৈ আজি যোৱা নিশা যি দিছৈ পঞ্চায়ত অন্তৰ্গত ৰি পঞ্চায়ত গাঁৱৰ এজন সদীয়মান যুৱক ৰাতুল কুটুম যি বিদ্যুৎ মৃত্যু সাৱটি লোৱা হ'ল এই ক্ষেত্ৰত এই সকল ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে মোৰ সৈতে আন এজন দাদা আছে তেখেতৰ পৰা জানিব বিচাৰিছোঁ এইটো অতি দুখজনক ঘটনা এজন চাকৰি প্ৰত্যাশী দৰিদ্ৰ ঘৰৰ দুখীয়া ল'ৰা আছিল তেওঁ ৰাতুল কুটুম তেওঁ শাৰীৰিক অনুশীলন কৰি ঘৰমুখী হৈ যোৱা অৱস্থাত বিদ্যুতৰ তাৰ পৰিবাহী তাৰ গৈ গাত লাগি তেওঁ স্পট ডেথ হৈছে গতিকে আমি যি পৰ্যন্ত ৰাতুল কুটুমৰ মানে উচিত ন্যায় লগতে ক্ষতিপূৰণ নাপাব সেই পৰ্যন্ত আমাৰ দাবী অব্যাহত থাকিব আৰু লগতে আমাৰ ৰাতুল কুটুমৰ পৰিয়ালক যি পৰ্যন্ত পুনৰ সংস্থাপন সেই পৰ্যন্ত আমাৰ টিএমপি কৃষক সংঘৰ পৰা আমাৰ সংগ্ৰাম অব্যাহত থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ